ইয়াত এটা বেলেগ সুবিধা আছে, নতুন এটা সুবিধা আছে আপোনালোকে অটোমেটিক সিস্টেম গাহৰি অটোমেটিক অটো ৰিংগাৰ গাহৰিৰ কাৰণে চব গাহৰিয়ে যেতিয়া মুখখন লগাব তাত অটোমেটিক পানীটো আহি যাব পাইপেৰে পোৱালি আজি তোমাৰ 8 দিন হৈছে গ্ৰোথ দিছে গ্ৰোথবোৰ কেনেকুৱা দিছে একদম সমান চাই ধানৰ ধান বনোৱাটো ফ্ৰী হয় তুঁহটো থৈ যায় একদম দাংবডি ৰঙালাও জাতিলাও পৰা আদি কৰি চব এইটো লগত তোমাৰ মই হেৰিটা বিকিছো এতিয়ালৈকে 25টা বিক্ৰী কৰিলো ইয়াৰ লগত 25টা এইটো কমাৰ্চিয়েল ফিডটো দিওঁ 50% দিওঁ আৰু বাকি 50% লোকেল দাম নমস্কাৰ বন্ধুসকল আসাম ফাৰ্মিং চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাই এটা নতুন ভিডিঅ'লৈ আহিছো বন্ধুসকল আজি মই আছো এখন ফাৰ্মত দুইখন ফাৰ্ম আছে তিয়কত আৰু এজন ব্যক্তিয়ে সেই ফাৰ্মখন কৰি আছে গাহৰি ফাৰ্ম গাহৰিৰ লগতে আপোনাৰ কুকুৰা আৰু লগতে বহুবিলাক মানে পাচলি শাক পাচলি খেতি কৰি আছে তেখেতে এতিয়া মই আহিছো তেখেতৰ পৰা দুআষাৰমান জানিবৰ বাবে তেখেতে কেনেকুৱা ধৰণৰ ফাৰ্ম কৰি আছে মানে গাহৰি ফাৰ্মখনৰ বিশেষকৈ তেখেতে বিভিন্ন জাতৰ বিভিন্ন প্ৰজাতিৰ মানে গাহৰি ফাৰ্ম কৰি আছে গাহৰি ইয়াতে আছে আৰু তেখেতে পোৱালিও বিক্ৰী কৰে মাংস পানী দিয়াৰ মানে যিটো ব্যৱস্থা আছে সুবিধাটো সেইটো এটা অটোমেটিক সিস্টেম লগাইছে সেইটো এটা জানি আহক আপোনালোকে চাই থাকক মোৰ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আপোনালোকে নিশ্চয় আপোনালোকে ইয়াৰ পৰা উপকৃত হ'ব দাদা নমস্কাৰ নমস্কাৰ হয় আপোনাৰ নামটো আৰু এই ঠাইডোখৰ জনাই দিব মোৰ নাম বিৰাজ বৰুৱা মোৰ তিয়ক জগদখলাই গাঁও আপুনি কিমান বছৰ বা কিমান দিনৰ পৰা আপুনি ফাৰ্মখন কৰি আছে মোৰ ফাৰ্ম কৰা 19 মাহ আছে 19 মাহ তো আপুনি এই ফাৰ্ম মানে ইয়াতে কি ধৰণৰ ফাৰ্ম আপুনি কৰি আছে সেইটো জনাবচোন মোৰ ইয়াত গাহৰি আছে আৰু মুৰ্গী আছে গাহৰি মুৰ্গী ছাগলীও আছিল এতিয়া বৰ্তমান নাই ছাগলী বৰ্তমান নাই এতিয়া গাহৰি যিখিনি আপোনাৰ ইয়াতে পালন কৰিছে আপুনি মাংসৰ কাৰণে পালন কৰি আছে নে আপোনাৰ পোৱালি প্ৰডাকশ্যন কৰি আছে দুইটাই হৈ আছে দুইটাই হয় এতিয়া আপোনাৰ কিমান মান গাহৰি আছে বৰ্তমান মোৰ এতিয়া চব গুলাই 23টা মান আছে 23টা মান আছে তো এইখিনি পোৱালি আজি তোমাৰ 8 দিন হৈছে এইখিনি পোৱালি 8 দিনীয়া পোৱালি 8 দিন কিমানটা পোৱালি আছে ইয়াতে 10টা আছে এইটো কি বিধৰ হয় এইখিনি এইটো ডিউৰক F1 ডিউৰক আৰু কিহৰ লগত ইয়কচাৰ গ্ৰোথবোৰ কেনেকুৱা দিছে একদম সমান চাই 8 দিনত এতিয়া কিবা ভেকচিন কৰিব লাগে নেকি ইয়াত ভেকচিন আইৰন তোমাৰ বি কমপ্লেক্স সব দিয়া আছে কিমান দিনত দিয়ে পোৱালি দিয়াৰ পিছত তোমাৰ 4 দিনত 14 দিনত আৰু 21 দিনত 4 দিনত কি দিব লাগে আইৰন দিব লাগে হয় আৰু বি কমপ্লেক্স ভিটামিন ডি বি কমপ্লেক্স তাৰ পিছত হেৰি আৰু 21 দিনত সেম একেটাই দিব লাগে তাৰপৰা পেলু দৰবটো দিব লাগে পেলু ইনজেকচন দিব লাগে হয় পেলু দৰবটো কিমান দিনত দিয়ে তোমাৰ 21 দিনৰ পাছত দিব হয় এই নাই পোৱালি এটা 8টা মৰা পোৱালি দিছে বেয়া হ'ল মানে বহুত উৎপাত গাহৰি হয় বাকি আপুনি এই 19 মাহত আপুনি বৰ্তমানলৈকে কিমান মান পোৱালি বিক্ৰী কৰিছে 53টা পোৱালি বিক্ৰী 53টা পোৱালি বিক্ৰী যোৱা কালিলৈকে পোৱালিবিলাক কিমান দামত বিক্ৰী কৰিছে আপুনি 6500 টকা 6500 তো সেইটো হিচাপত চাবলৈ গ'লে আপুনি যেহেতু 53টা তো এনেকে 3 লাখ মান টকাৰে আপুনি পোৱালি বিক্ৰী হয় আৰু আপুনি গাহৰি ফাৰ্মখন প্ৰথম কৰাৰ পৰা আৰম্ভ কৰি মানে কিমান দিনৰ পৰা আপোনাৰ ইনকম অহাৰ মানে ষ্টাৰ্ট কৰে মোটামুটি 9 মাহৰ পৰা আহি গৈছে 9 মাহৰ পৰা 9 মাহত খাচীখিনি বিক্ৰী কৰা হ'ব হয় তাৰপাছৰ পৰা পোৱালি আহিলে হয় এইটো লগত তোমাৰ মই হেৰিটা বিকিছো এতিয়ালৈকে 25টা বিক্ৰী কৰিলো ইয়াৰ লগত 25টা ডাঙৰ কৰিলে সৰুতে তাৰমানে 26টা দিছিলে এটা ৰখাই বাকী 25টা বিক্ৰী কৰিলো তাৰপৰা এইটো লগত বিকিলো তোমাৰ 23টা ইয়াৰ লগত বিকিলো 14টা মানে এজনী ছাগলী এজনী গাহৰি কিমান মান পোৱালি দিয়ে একেবাৰতে মই 12টা মোৰ হাইষ্ট 12টা দিছে এনে 19টালৈকে হয় কিন্তু মোৰ হেৰিটা ইমান হেৰি পোৱা নাই দাম আৰু ইয়াত খৰচটো অকমান হেৰি কেইমাহৰ মূৰে গেপ দি কিনি পোৱালি দিয়ে এজনী গাভিনী মানে হেৰি গাহৰি তোমাৰ বছৰেকত 3 বাৰ দিয়ে তো
মানে পোৱালি দিয়াৰ কিমান দিনৰ পিছত আকৌ ইহঁতক ক্ৰছ কৰাব লাগে বা তোমাৰ খাদ্যৰ ওপৰত খাদ্যৰ ওপৰত ডিপেণ্ড কৰে। কেনেকে গম পোৱা যায় বস্তুটো মানে তাহাঁতৰ হিট আহিলে গম পায়? আৰু ব্ৰিডাৰ আপোনাৰ নিজৰে আছে? নিজৰ এইটো এইটো ন এইটো ডিউৰক নহয় ডিউৰকৰ ব্ৰিডাৰ হয় এইটো। এইটো আছে চাগে কিমান মান আছে ৱেইট? এইটো 130 মান হৈ যাব। এতিয়া এই ফাৰ্মখন বনাওতে আপোনাৰ কিমান মান খৰচ হৈছিলে টোটেল 6 লাখ 6 লাখ টকা খৰচ হৈছিলে মানে গোটেই ফাৰ্মৰ ঘৰটো ঘৰ লগোৱাৰ পৰা আদি কৰি চব পোৱালি অনালৈকে তাৰপিছত পোৱালি অনালৈকে তাৰপিছত আকৌ যেতিয়া যে 9 মাহ আপুনি ক'লে মানে পোৱালি দিয়া ষ্টাৰ্ট কৰিলে বা বিক্ৰী কৰিলে তেতিয়ালৈকে আৰু বেলেগ এক্সট্ৰা খৰচ নেকি? এক্সট্ৰা খৰচ আছে কিন্তু প্ৰথমে তোমাৰ 6 লাখ মান লাগে। 6 লাখ টকা খৰচ। আৰু ইহঁতৰ খাদ্যবিলাক কেনেকুৱা ধৰণৰ দিয়ে আপুনি? খাদ্য তোমাৰ এইটো কমাৰ্চিয়েল ফিডটো দিওঁ 50% দিওঁ আৰু বাকী 50% লোকেল দানা লোকেল দানা বুলিলে মানে আপোনাৰ পাচলি তোমাৰ অমিতা জাতিলাও যি চব পাচলিবিলাক ঘৰতে বনাই মেলি সিজাই দিবলগীয়া সিজাই দি চাউল থাকে সেইটো দানাৰ কাৰণে বনাই লৈছো তুঁহৰ কাৰণে দানাৰ কাৰণে তুঁহটো মোৰ হেৰিয়াত আহে হয়। এই ধানটো মানে বেলেগ মানুহও মানে ইয়াত বেলেগ মানুহে বনাই আৰু দৰকাৰ হলে মই নহলে নিজৰ ধান আনি বনাই লওঁ ঘৰৰ নিজৰ খেতি। বেলেগ মানুহে যেতিয়া বনাই তুঁহগুৰিটো ৰাখি যায় ইয়াত তুঁহগুৰি ৰাখি গ'লে অলপ কম লয় নেকি? কম মানে ধানৰ বনোৱা ধান বনোৱাটো ফ্ৰী হয় তুঁহটো থৈ যায়। ধান বনোৱাটো ফ্ৰী? ধান বনোৱা পইচাই নলয়? ধান বনোৱা পইচা নলওঁ তুঁহটো দিলে মোক সেইটো মানে আপোনাৰ তুঁহটো দিলে আপোনাৰটো মেইন কামটো তুঁহটোতে আছে নহয়? তুঁহটোহে লাগে। হয় মানে গাহৰিৰ কাৰণে যিখিনি দানা হয় সেই দানাখিনি ওলাই যায় ইয়াতে। 1 কুইণ্টেল যদি মই ধান তেনেকে বনাই মই 3 দিনলে বা 4 দিনলে মোৰ টেনচন নাথাকে তুঁহৰ কাৰণে। 1 কুইণ্টেল যদি ধান মই এদিনত বনাও বেলেগৰ পৰা পাওঁ মোৰ 4 দিনলে মোৰ হেৰি নালাগে। বেছি হোৱা খিনি মই বিক্ৰীহে কৰোঁ। বিকিব পৰা হয় হয় এনেকে এইটোৰ লগত সিটো ৰিলেটেড কৰি কিনে আমি এনেকে ফাৰ্ম কৰিলে নিশ্চয় চাকচেছ হ'ব পাৰো নহয় জানো? চব থাকিব লাগিব লগত খেতি পথাৰ আজিকালি চব থাকিব লাগিব। আমি সেইকাৰণে এতিয়া খেতি কৰিব লৈছো 35 বিঘা মান। কি খেতি কৰে? চব খেতি একদম দাংবডি ৰঙালাও জাতিলাও পৰা আদি কৰি চব। এতিয়া মাৰ্কেটখন কেনেকুৱা? পোৱালি বিক্ৰীৰ ক্ষেত্ৰত কিবা অসুবিধা হয় নেকি? পোৱালি নাই, মই এতিয়া দিবই পৰা নাই। পোৱালি দিবই পৰা নাই। কাষ্টমাৰ বেছি মানে কিন্তু প্ৰডাকশ্যনটো কম হৈ আছে। এতিয়া মোৰ 30টা পোৱালি বুকিং অৰ্ডাৰ আছে কিন্তু মোৰ এতিয়া পোৱালি আছে হাতত 11টা। সেইকেইটা চব বুকিং হৈ আছে। তাৰপিছত তেতিয়াহ'লে মানে এই যিহেতু আপোনাৰ কাষ্টমাৰটো আছে আৰু প্ৰডাকশ্যনটো আপোনাৰ এতিয়া কম বা যিহেতু আৰু এই ক্ষেত্ৰত চাবলৈ গ'লে আপোনাৰ গাহৰি পালন কৰি মানে মানুহ এজনে ভাল ইনকম এটা কৰিব পাৰে। মানে ধৰক আপোনাৰ ষ্টাৰ্ট যদি কৰিব বিচাৰে কোনোবাই গাহৰি প্ৰথম মানে বিগিনাৰ্ছৰ কাৰণে এতিয়া কিমান মানৰ পৰা ষ্টাৰ্ট কৰিলে ভাল মানে? মাইকী কেইমান ল'ব লাগিব? দুজনী পৰা লৈ আৰম্ভ কৰিছে। দুজনী পৰা লৈ এটা বৰ লৈ পেলাই দুজনী হেৰিলৈ কৰিব পাৰে। হয়। মোৰ ইয়াৰ পৰা বেলেগে ফাৰ্মৰ পৰা নিছে মোৰ ইয়াত চাৰ্ভিচ দি নিয়ে। এতিয়া কেইবাখনো ফাৰ্ম হৈছে। এতিয়া চাৰ্ভিচ দিলে আপোনাৰ কিমান পইচা লয়? কিবা লয় নেকি? মই 4,000 টকা। 4,000 টকা লয়। মানে মানুহ এজনে যেতিয়া দুজনী মাইকী আৰু এটা বৰ লৈ কিনি যদি ষ্টাৰ্ট কৰে কিমান মান টকা মানে দৰকাৰ হ'ব তেখেতে নতুনকৈ আৰম্ভ কৰিবলৈ? ঘৰটো নোলোৱাকে ধৰক অকল ঘৰটো নোহোৱাকৈ। খুব বেছি পোৱালিৰ দাম হ'ব তোমাৰ 13,000 টকা। 20,000 টকাৰ পৰা আৰম্ভ কৰিব পাৰি। 20,000 টকাৰ পৰা আৰম্ভ কৰিব পাৰি। ঘৰটো নিজে এক্সট্ৰা মানে ঘৰটো যিহেতু আপুনি পুৰা মজবুতকে বনাই লৈছে। এইফালে চাওক আপোনালোকে ফাৰ্মখনৰ দুটা চাইডে দুটা পাৰ্ট কৰি লৈছে। ইয়াতে 5টা আছে পাৰ্ট। এইফালে 5টা আৰু মাজত এটা আপোনাৰ 3 ফুট 3.5 ফুটৰ এটা গলি আছে। এইফালৰ পৰা কৰিডৰটোৱেদি গৈ দানা পানী দিব পাৰে। আৰু এটা সুবিধা ইয়াত আছে অট'মেটিক চিষ্টেমৰ পানী। ইয়াত এটা বেলেগ সুবিধা আছে, নতুন এটা সুবিধা চাওক আপোনালোকে। অট'মেটিক চিষ্টেম গাহৰি অট'মেটিক অটো ড্ৰিংকাৰ গাহৰিৰ কাৰণে চাওক।
গাহৰিয়ে যেতিয়া মুখখন লগাব তাত অট'মেটিক পানীটো আহি যাব পাইপেৰে টেংকিত পানী ভৰোৱা থাকে টেংকিৰ পৰা গালে অট'মেটিক আহি যায় ইয়াত মেডিচিন দি দিব পাৰি মেডিচিন দি থয় টেংকিত মেডিচিন মিলাই থব পাৰি আৰু অট'মেটিক গাহৰিয়ে খাই থাকিব আৰু ইহঁতি অভ্যাস হৈ যায় সেইটো কামোৰ মাৰি দিব যেতিয়া কামোৰ মাৰে তেতিয়া পোৱালিবোৰ খাই দিয়ে পোৱালিবোৰ খাই দিয়ে মানে কোনো অসুবিধা নহয় ইহঁতি গম পাই যায় ন গাহৰি ফাৰ্মত ল'বলগীয়া কিছুমান সাৱধানতা থাকে বা কেনেকুৱা ধৰণে আমি কেয়াৰ ল'ব লাগে সেই সাৱধান মানে প্ৰিকশ্যন খিনি আমি কেনেধৰণে কৰিব লাগে আপুনি এবাৰ জনাবচোন তো বায়'চিটো বাহিৰৰ পৰা আহি পেলাই ঘপককৈ ফাৰ্মত সোমাব লাগে হয় ভালকে হেৰি কৰি পেলাই সোমাব লাগে চাফ চিকুণ মেইন সেই পানীটোৰ পৰা বেছি হেৰি পানীটোৰ আৰু চফা পানী খোৱা তাৰমানে খাদ্যটো ভালকে দিলে কোনো বেমাৰ আজাৰৰ পৰা ইমান হেৰি নাই আৰু মানে বাহিৰৰ মানুহ সোমোৱা বা বাহিৰৰ চৰাই চিৰিকটি নহয় জানো আপুনি ইয়াতে এতিয়া বৰ্তমান হেৰি লগাই দিছে নেট লগাই দিছে তো এইটো এটা মানে এটা বায়'চিকিউৰিটিৰ কাম কৰিছে এইটো বায়'চিকিউৰিটি বাহিৰৰ কোনো চৰাই চিৰিকটি ভিতৰলৈ আহিব নোৱাৰে দৰ্জাটো লগাই দিছে দেখিছে তেখেতে এইবিলাক মেইনটেইন কৰে আৰু লগতে আপুনি বহুত শাক পাচলিও খেতি কৰি আছে সেইবিলাক কেনেকুৱা ধৰণে কি কেনেকুৱা ধৰণৰ বেনিফিট বা কি আছে সেইটো ভাল যিখিনি বিক্ৰী হয় আমি বিক্ৰী কৰোঁ বাকীখিনি যিখিনি হেৰি হয় গাহৰিক খুৱাওঁ আপুনি যে গাহৰি ফাৰ্মখন কৰিম বুলি চিন্তা কৰিলে ইয়াৰ আগতে আপুনি কেনেকুৱা ধৰণৰ কি কাম কৰিছিলে বা কেনেকে ধৰণে আগবাঢ়িলে ইয়াৰ ওপৰত নাই আগত মই বেলেগৰ কাম কৰি আছিলো হয় কিন্তু সেইটো কাম কৰি পেলাই বৰ অমান্তি লাগিলে সেইকাৰণে এইটো কামত ধ্যান 22 বছৰ বাহিৰত আছিলো 22 বছৰ বাহিৰত আছিলো তাৰপিছৰ পৰা আহি মানে এতিয়া আৰু এতিয়া আপোনাৰ কেনেকুৱা মানে ফিল হৈছে বা কেনেকুৱা আপুনি আপোনাৰ অনুভৱ হৈছে যে আপুনি এই ফাৰ্মিং কৰি কিনে আপুনি যিকোনো মানুহে বা স্বাৱলম্বী কৰিব পাৰে নে বা নোৱাৰে পাৰে ধুনীয়াকৈ পাৰিব সেইটো এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিলো আৰু নিশ্চয় আপোনালোকে এই ভিডিঅ'টোৰ পৰা যথেষ্টখিনি উপকৃত হ'ব আৰু এই অটো ডিংকাৰ যিটো হৈছিলে যে সেই অটো ডিংকাৰটোৰ বিষয়ে আপুনি এবাৰ ক'বচোন কেনেকুৱা দাম লয় বা কি লয় এইটো 76K আহে এটা নিপুলটো 76 হয় এইটো কি বুলি কয় মানে বস্তুটো মাৰ্কেটত পিক ডিংকাৰ বুলি মাৰিলে অনলাইনত আহিব অনলাইনত তাৰ পৰা পাইপ ফিটিং কৰি কিনে আপোনাৰ এইটো সিনটেক্স আছে সেই সিনটেক্সৰ পৰা ফিটিং কৰি দিব পাৰে তো ৰানিং ৱাটাৰ তাৰমানে এইটো ৰানিং ৱাটাৰ আমাৰ ঘৰত লগোৱা হয় তো 76 মানে কিমান এটা নিপুলত 76K এটা নিপুলত 76 কৰি লয় আৰু এটা মানে যিটো চেম্বাৰ আছে গাহৰি তাতে প্ৰতিটোতে মানে দুটা লগাই দিলে হৈ যায় আৰু এইটো খুব সুবিধাজনক হয় মানে আমি একচুৱেলি কি হয় পানীখিনি চাফা যায় নহয় জানো নহ'লে পানীটো লেতেৰা কৰি দিয়ে আমি যদি মানে চাইডত বা কিবা এটা গামলাত দি দিওঁ পানীখিনি সেইখিনিটো লেতেৰা কৰি দিয়ে বা মুতি দিয়ে সেইখিনি পানীকে খায় এনেকে বেমাৰ হ'ব পাৰে তো এইটো সুবিধা হয় এইটো আপোনালোকে এটা ভাল বস্তু ময়ো নিজেও দেখিলো আপোনালোকেও চাগে ইয়াৰ পৰা যথেষ্টখিনি উপকৃত হ'ব তো ধন্যবাদ আপোনালৈ মই ধন্যবাদ জনাইছোঁ আপুনি ইনফৰমেশ্যন দিয়াৰ কাৰণে ধন্যবাদ